হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আশা কৰোঁ সকলোৱে ভালে আছা। টেকনো এডু ইনফো চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি এটা মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' লৈ বা টপিক্স লৈ তোমালোকৰ আগত হাজিৰ হৈছোঁ। আজিৰ টপিক্সটো হৈছে যে যিটো আমাৰ 5 years আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম যিটো আছে, তো ইয়াৰ যিটো অসমীয়া বিষয় ফাৰ্ষ্ট ছেমিষ্টাৰৰ ইয়াৰ যিটো চিলেবাছ, এই চিলেবাছৰ সম্পূৰ্ণ তথ্য আমি আজি আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিছোঁ। আৰু ইয়াৰ মাজত কিছুমান ইম্পৰ্টেণ্ট টপিক্স আলোচনা কৰিম, টপিক ৱাইজ আলোচনা কৰি যাম। তোমালোকে অলপ মনোযোগেৰে শুনিব বুলি আশা ৰাখিছোঁ। আৰু লগতে এটা কথা উল্লেখ কৰি থৈছোঁ যে যদি ইয়াৰ মাজত কিবা তোমালোকে বুজি পোৱা নাই আমালৈ কমেণ্ট কৰি জনাবা। আৰু কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিঅ' লাগে তোমালোকে আমালৈ মেছেজ কৰি জনাবা, ঠিক আছে। তো ইয়াৰ উপৰি আমাৰ ইয়াতে কিছুমান টপিক্স আছে, কম্পিটিটিভ এক্সামৰ কাৰণে কিছুমান টপিক্সৰ ওপৰত আলোচনা কৰা হৈছে, কিছুমান কুৱেশ্যন এনচাৰৰ প্ৰিভিয়াছৰ সমাধান কৰা হৈছে। কম্পিটিটিভ যিকোনো কম্পিটিটিভ হওক বা কিছুমান স্কুল কলেজৰো কিছুমান এনচাৰ দিয়া আছে, কুৱেশ্যন দিয়া আছে, সেই বিষয়ে আলোচনা কৰা হৈছে। মেট্ৰিকৰ, হাই ছেকেণ্ডেৰী, ডিগ্ৰী লেভেলৰ বহুতো কিছুমান তথ্য পাতি দিয়া আছে। তোমালোকে চেনেলটো গৈ তোমালোকে অলপ খুচৰি চাই ল'বা, ঠিক আছে। তো আজি হয়তো পলম নকৰাকৈ আৰম্ভ কৰিছোঁ। তো ইয়াতে দুটা কথা তোমালোকক মই কনফিউজ দূৰ কৰি দিছোঁ। এক নম্বৰটো হৈছে যে কাহ হৈছে, অলপ প্ৰব্লেম হৈ আছে। এটা হৈছে AEC, এইটো হৈছে এই বস্তুটো, এইটো হৈছে এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ, ঠিক আছে। আনটো হৈছে SEC। তো সেইটো হৈছে তোমাৰ তো এই দুটা বস্তুৰ মাজত যেনেকুৱা যোগাযোগমূলক অসমীয়া আৰু লেখন কলা, এইটো আমাৰ বিশেষকৈ মাতৃভাষাৰ মাজত পৰি যায়। যেনেকুৱা আমাৰ অসমীয়া মাধ্যমত যদি পঢ়ি আছা তেনেহ'লে কি হ'ব লাগিব, আমাৰ মাতৃভাষা অসমীয়া, ঠিক আছে, আছামিজ, ঠিক আছে। যদি হিন্দীত পঢ়ি আছে তেনেহ'লে হিন্দীটো হ'ব, ঠিক। হিন্দীত কিন্তু কিছুমানে হয়তো হিন্দী ল'ব পাৰে, হিন্দী মিডিয়ামত পঢ়ি আছে। তো যদি ইংলিছ মিডিয়ামত যদি পঢ়ি আছে বা ছায়েন্স বেকগ্ৰাউণ্ডৰ, তেনেহ'লে এইটো বিশেষকৈ কিছুমানে কি কৰে, অল্টাৰনেটিভ ইংলিছটো লয়, ছাবজেক্টখন লয়, ঠিক আছে। তো ইয়াৰটো হৈছে এটা ডিফাৰেঞ্চ, ঠিক আছে। তো ইয়াৰ হৈছে যোগাযোগমূলক অসমীয়া আৰু লেখন কলা, এইটোৰ বিষয়ে আমি ইয়াৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিম। এইটো হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ। আৰু 2 নম্বৰত কি আছে সেইটো তোমালোকক দেখাই দি আছোঁ। 2 নম্বৰটো হৈছে যে মই অলপ আগতে কি কৈছিলোঁ যে SEC বিশেষকৈ হৈছে স্কিল এনহেঞ্চমেণ্ট কোৰ্চ। তো এই দুটা বস্তু, ঠিক আছে। তো মই ইয়াতে দুটা মানে ইনক্লুড একলগত কৰিছোঁ, মানে যাতে তোমালোকৰ অলপ সুবিধা হয়। তো বিশেষকৈ যিসকলে এইটো চাইছে সেইটো তাৰ দৰকাৰ, আৰু যিসকলে SECটো চাব, মানে দুয়োটা বস্তু একেলগে দি আছে, ঠিক আছে। তো ইয়াৰ মাজত হৈছে সৃজনীমূলক সাহিত্য, এইটো হৈছে 1 নম্বৰ। আৰু যদি কিছুমান ইয়াত হয়তো 1 দিয়া আছে, যদি ছেকেণ্ড ছেমিষ্টাৰ হ'লে হয় তেনেহ'লে 2 দিয়া থাকিব, ঠিক আছে। নিশ্চয় বুজি পাইছা। তো এতিয়া যাওঁ আমি আগলৈ। তো এই দুটা টপিক্সৰ চিলেবাছৰ বিষয়ে তোমালোকক আলোচনা কৰিম, ঠিক আছে। তো ইয়াতে কি আছে, CO হৈছে আউটকাম, কোৰ্চ আউটকাম। তো এইবিলাক হৈছে কিছুমান নীতি নিয়মৰ বা কেনেধৰণৰ প্ৰশ্ন হয়তো আহিব পাৰে, বা কেনেধৰণৰ প্ৰশ্ন তোমালোকে ফেচ কৰিব পাৰা, সেই বিষয়ে অলপ সাম্যক জ্ঞান দিয়া আছে। যেনেকুৱা অসমীয়া ভাষাৰ ব্যৱহাৰিক জ্ঞান লাভ কৰিব পাৰি, ঠিক আছে। তো যোগাযোগমূলক দক্ষতা আহৰণ কৰিব পাৰি, যেনেকুৱা কমিউনিকেশ্যন যিটো আছে আমাৰ, সেইটো আমাৰ দক্ষতা, যিটো স্কিল, সেইটো আমি ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰি। যেনেকুৱা কথন কৌশল আহৰণ, যিটো আমাৰ ডায়লগ বা আমাৰ যিটো ডিছকাশ্যন বুলি কোৱা হয়। যেনেকুৱা এজন বন্ধু মোৰ আছে গুৱাহাটী আৰু মই আছোঁ ধৰি লওক তেজপুৰ। তো ইয়াৰ মাজত যিটো এটা কমিউনিকেশ্যন, যিটো এটা যোগাযোগ ব্যৱস্থা, সেই যোগাযোগ ব্যৱস্থা আমি যাতায়াতৰ বাদে টেলিফোনেৰে হওক বা আমি চিঠি পত্ৰৰ আদান প্ৰদানেৰে হওক, তো যিকোনো এটা আমাৰ এটা যিটো কথন বুলি কয়, আমাৰ কথন মানে হৈছে ডায়লগ স্কিল যিটো আছে, ইয়াৰ পৰা আমি আহৰণ কৰিব পাৰি। আৰু 4 নম্বৰটো হৈছে
লেখন দক্ষতা আহৰণ কৰিব। যেনেকৈ লেখন মানে যিটো আমাৰ ৰাইটিং স্কিল, যিটো ৰিটেন স্কিল যিটো আছে আমাৰ, সেই বস্তুটো ইয়াৰ মাধ্যমেদি আমাৰ কি হয়, বিকশিত হয় বা বিকাশ হয়, ডেভেলপ বা গ্ৰোথ হয়। ঠিক আছে। তাৰপিছত আছে কৰ্মক্ষেত্ৰত দক্ষতা আহৰণ কৰিব পাৰি। যেনেকুৱা আমাৰ যিটো আছে ফিল্ড ৱৰ্ক যিটো আছে আমাৰ, কৰ্মদক্ষতা যিটো আছে আমাৰ ফিল্ডৰ হওক বা আমাৰ হোমৱৰ্ক হওক বা যিকোনো কাৰ্য স্কুলৰ হওক, যিকোনো আমাৰ যিটো কৰ্মদক্ষতা যিটো আমাৰ এক্টিভিটি যিটো আছে, সেই স্কিলটো আমাৰ কি হয়, ইয়াৰ মাধ্যমেদি কি হয়, বিকশিত হয়। ঠিক আছে। তো বিশেষকৈ এইবিলাকৰ উপৰিও আমাৰ কি আছে, কিছুমান চিলেবাছৰ সাম্যক জ্ঞান দিয়া আছে, বা চিলেবাছ হৈছে আমাৰ এটা ৰাস্তা। যেনেকুৱা আমি ইয়াৰ পৰা ছাপ'জ আমি গুৱাহাটী যাব লাগে, বা আমাৰ চেন্নাই যাব লাগে, বা আমাৰ বেংগলোৰ যাব লাগে, যিকোনো ঠাইতলৈ যাবলৈ হ'লে আমাৰ কি কৰিব লাগে, এটা ৰাস্তা আমাৰ নিৰ্ধাৰণ কৰিব লাগে, যে আমি ইফালে হৈ আমি যাব পাৰিম। ঠিক আছে। ঠিক চিলেবাছটো হৈছে আমাৰ শিক্ষাৰ আমাৰ এটা চাবিকাঠিৰ নিচিনা। যেনেকুৱা আমি কেনেকৈ পঢ়িম, কি আমাৰ প্ৰয়োজন, কেনেকৈ আমাৰ প্ৰয়োজন পূৰণ কৰিব পাৰিম, সেই বিষয়ে চিলেবাছটোত কি কৰা হৈছে, কিছুমান গাইডলাইন্স দিয়া আছে। সেইটো হৈছে আমাৰ পাঠ্যক্ৰম। ঠিক আছে। পাঠ্যক্ৰম সেইটো হৈছে আমাৰ চিলেবাছ। অ'কে। তো নিশ্চয় বুজি পাইছা। তো 1 নম্বৰ ইউনিটত আছে যে গোট নম্বৰ 1ত আছে যে ভাষা জ্ঞান, যিটো আমাৰ লেংগুৱেজ যিটো নলেজ আছে, সেই নলেজটো আমি কেনেকৈ আহৰণ কৰিব পাৰি। সেইটো হৈছে যে এটা হৈছে আমাৰ উচ্চাৰণৰ যোগেদি আমি আহৰণ কৰিব পাৰি। ঠিক আছে। উচ্চাৰণ হৈছে প্ৰনাউন্সিয়েশ্যন বুলি কোৱা হয় ইংৰাজীত। তাৰপিছত আখৰৰ জোঁটনি, যিটো ৱৰ্ড বিল্ডিং বুলি কোৱা হয়, আমি সৰু সময়ত পাইছিলোঁ যে শব্দ কেনেকৈ জোঁটনি কৰিব পাৰি, গঠন কৰিব পাৰি, সৃষ্টি কৰিব পাৰি, বনাব পাৰি, সজাব পাৰি, এনেকুৱা কিছুমান বস্তু। তাৰপিছত জ্যোতিচিহ্নৰ ব্যৱহাৰ, যেনেকুৱা ৰাম, ৰহিম, ৰাম দিয়াৰ পিছত আমাক কি দিব লাগিব, কমা দি ৰহিম দিব লাগিব। তাৰপিছত যেনেকুৱা মাকে কৈছিল যে তুমি ভৰ ভাল ল'ৰা। তো এই যিটো এটা কমাৰ ব্যৱহাৰ, যিটো উৰ্ধ কমাৰ ব্যৱহাৰ, জ্যোতিচিহ্নৰ ব্যৱহাৰ, দাড়িৰ ব্যৱহাৰ, কমাৰ ব্যৱহাৰ, ব্ৰেকেটৰ ব্যৱহাৰ, শ্লেছৰ ব্যৱহাৰ, এই ইত্যাদি ধৰণৰ যিবিলাক জ্যোতিচিহ্নৰ ব্যৱহাৰ আছে, সেই ব্যৱহাৰটো হৈছে আমাৰ এটা জ্ঞান। আৰু এইবিলাক জ্ঞান নাথাকিলে যিকোনো শব্দ হওক, বাক্য হওক, আমি কি কৰিব পাৰিম, শুদ্ধকৈ ক'ব নোৱাৰিম। মই অলপ এক্সপ্লেইনলি তোমালোকক কৈ আছোঁ দেই, হয়তো অলপ লং হ'ব পাৰে। তো তোমালোকে ভিডিঅ'টো চাবা, ইম্পৰ্টেণ্ট, মানে ইয়াৰ পৰা তোমালোকৰ এনচাৰটো আহি যাব। চিলেবাছত তোমালোকৰ এনচাৰ আহি গ'ল, কোনো টেনশ্যন নাই। ঠিক আছে। তাৰপিছত আছে প্ৰত্যয় আৰু বিভক্তি। তো প্ৰত্যয়ৰ যিবিলাক প্ৰকাৰ আছে, বিভক্তিৰ যিবিলাক প্ৰকাৰ আছে, তো এই বিষয়ে কিছুমান ভিডিঅ' আছে আমাৰ টেকন'ইড ইনফো চেনেলত, তোমালোকে প্লেলিষ্ট গৈ চাব পাৰিবা। ঠিক আছে। জ্ঞান, এইটোৰ ওপৰতো আমাৰ কি কৰা আছে, জ্ঞানৰ প্ৰয়োজন আছে। আৰু এইটো আমি যেতিয়া শুদ্ধকৈ ক'ব পাৰিম, যেনেকুৱা আমি ব্যাকৰণ মানে কি, ব্যাকৰণটো হৈছে যে আমি কোনো এটা ভাষা, কোনো এটা কথা আমি যাতে শুদ্ধকৈ ক'ব পাৰি, লিখিব পাৰি বা জানিব পাৰি, সেইটো হৈছে ব্যাকৰণ। আৰু ব্যাকৰণ যিয়ে নাজানে তাৰ পৰাটো অকাৰণ। যেনেকুৱা আমি যদি এটা গাড়ী যদি চলাব নাজানো, ডাইৰেক্ট আমি কি কৰি আছোঁ, হেণ্ডেলত ধৰি বহি আছোঁ, এইটো হ'ব নেকি? কেতিয়াও নহয়। গাড়ীটো চলাব জানিব পাৰিব লাগিব। ঠিক আছে। যদি আমি গাড়ী চলাব পাৰি, নিয়ম কানুন নাজানো, তো এইটো কেনেকুৱা নহয়। যেনেকুৱা আমি ভাষা ক'ব পাৰি, ইয়াৰতো কিছুমান নীতি নিয়ম আছে, ক'ত কেনেকুৱা গ্ৰামাৰ ইউজ হৈ আছে, ব্যাকৰণ ক'ত ব্যৱহাৰ কৰিব লাগে, আমি ব্যৱহাৰ কৰিব পৰা নাই। ঠিক আছে। তো এইটো শিক্ষাটো আমাৰ কি হৈ যাব, একেবাৰে কঠিন হৈ যাব, আৰু বুজাত আমাৰ পাজল লাগি যাব। ঠিক আছে। হয়তো তোমালোকে জানা, BA পঢ়ি আছা, BSc পঢ়ি আছা, BCom পঢ়ি আছা, তো বিশেষকৈ সকলোৱে হয়তো জানা, তথাপিও মই তোমালোকক অলপ এক্সপ্লেইনলি কৈ দিছোঁ। তাৰপিছত আনটো হৈছে যে কথন কৌশল। কথনটো হৈছে আমাৰ ডাইলগ, DIALOGE, ডাইলগ স্কিল, যিটো আছে আমাৰ কথন কৌশল। তো যিকোনো মানুহৰ লগত হওক, বা আমাৰ বন্ধু বান্ধৱীৰ লগত হওক, বা স্কুলৰ লগত হওক, বা ছাৰ বাইদেউৰ লগত হওক, মা দেউতাকৰ লগত, যিকোনো এটা ব্যক্তিৰ লগত আমাৰ কি কৰিব লাগে, যেতিয়া আমি কমিউনিকেশ্যন কৰোঁ, যেতিয়া আমি কথা আদান প্ৰদান কৰোঁ, তেতিয়া আমাৰ কি লাগে, এটা ভাষাৰ এটা কি লাগে, আমাৰ কৌশল জানিব লাগিব। আমি কেনেকৈ ইউজ কৰিব লাগিব কথাবিলাক, আমি কেনেকৈ মানে ধুনীয়াকৈ সজাই পকাই কথা ক'ব লাগিব। ঠিক আছে। সেইটো হৈছে কথন কৌশল, আমি স্কিলটো জানিব লাগিব। ঠিক আছে। বুজি পাইছে নিশ্চয়। তাৰপিছত 2 নম্বৰত আছে যে কৰ্মক্ষেত্ৰৰ অসমীয়া। এতিয়া হৈছে
আমাৰ যিটো ৱৰ্ক ফিল্ড যিটো আছে ইয়াৰ কি কেনেকৈ আমি কৰিব পাৰি, যেনেকুৱা আমি অফিচ কাছাৰী আদালত স্কুল কলেজ বিভিন্ন ধৰণৰ জাগাত আমি যোৱাৰ সময়ত বা গ'লে বা কিবা আমাৰ আবেদন কৰিব লাগিলে আমি কেনেকৈ কি কৰোঁ, সেই ৱৰ্ক ফিল্ডটোত আমি কেনেকৈ আমাৰ অসমীয়া ভাষাটোক আমি প্ৰচাৰ কৰিব পাৰি বা কেনেকৈ আমি নিজৰ সমস্যা সমাধান কৰিব পাৰি, কিহৰ যোগেদি সমস্যা সমাধান কৰিব পাৰি, সেইটো হৈছে আমাৰ কৰ্মক্ষেত্ৰৰ অসমীয়া। যেনেকুৱা আমি আমাৰ অসমত আমি বসবাস কৰি আছোঁ, তো ইয়াৰ কিছুমান বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা গোষ্ঠীৰ ব্যক্তি আছে। তো এতিয়া কাৰ লগত কেনেকৈ আমি কথা পাতিব পাৰি, কেনেকৈ কথা পাতিব পাৰি, কাক আমি কেনেকৈ সন্মান যাচিব পাৰি, কাক কেনেকৈ আমি আদৰ কৰিব পাৰি, কেনেকৈ তাক মৰম কৰিব পাৰি, কাক কেনেকৈ মৰম কৰিব পাৰি, এই বস্তুটো আমি কি কৰিব পাৰি, যেনেকুৱা আবেদনৰ যোগেদি কৰিব পাৰি। যেনেকুৱা আমি আমাৰ মহাবিদ্যালয়ৰ এগৰাকী শিক্ষকলৈ বা প্ৰিন্সিপাললৈ বা হেডমাষ্টাৰলৈ আমি কি কৰিলোঁ, এটা দৰখাস্ত কৰিলোঁ। যেনেকৈ স্কুলৰ হেডমাষ্টাৰ বা কলেজৰ অধ্যক্ষলৈ আমি কি কৰিলোঁ, দৰখাস্ত কৰিলোঁ। এতিয়া আমি দৰখাস্ত দুই ধৰণে কৰিব পাৰি, যেনেকৈ এটা মৌখিকভাৱে কৰিব পাৰি, আনটো আমি কি কৰিব পাৰি, লিখিত আকাৰে কৰিব পাৰি। ঠিক আছে, আবেদন কমপ্লিট। এইটো হৈছে এপ্লিকেশ্যন। 2 নম্বৰটো হৈছে বিজ্ঞাপন। বিজ্ঞাপনটো হৈছে তোমালোকৰ এডভাৰ্টিজমেণ্ট। যেনেকৈ এডভাৰ্টিজমেণ্ট হৈছে বিজ্ঞাপনৰ ইংৰাজী প্ৰতিশব্দ। ঠিক আছে, তো ইয়াৰ যেনেকুৱা আমি এডভাৰ্টিজমেণ্ট, ছাপ'জ ধৰি লোৱা তোমালোকৰ এটা কোম্পানী আছে বা চৰকাৰে কিবা এটা এডভাৰ্টিজমেণ্ট দিছে, তো চৰকাৰে কি কৰি আছে যে আদৰ্শ বিদ্যালয়ত বা কেন্দ্ৰীয় বিদ্যালয়ত কি কৰা হৈছে, 2-3জন শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰয়োজন হৈ আছে। সিহঁতে কি কৰিব, এটা বিজ্ঞাপন দিব, এডভাৰ্টিজমেণ্ট দিব যে ইয়াতে 2জন শিক্ষকৰ প্ৰয়োজন আছে, ইয়াৰ যিটো কোৱালিফিকেশ্যন, কোনটো কোৱালিফিকেশ্যনৰ দৰকাৰ, কি নৰ্মছৰ দৰকাৰ, তো বিভিন্ন ধৰণৰ যিবিলাক তথ্য পাতি যিটো দিব, এজ লিমিট দিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া দিব, তাৰপিছত ইয়াৰ যিটো এটা সময়সীমা, যিটো এটা ৱাক ইন ইণ্টাৰভিউ, এই বস্তু যিবিলাক দিব, ৱাক ইন ইণ্টাৰভিউ যিবিলাক আছে, তো এই বস্তু যিটো কি কৰা হ'ব, বিজ্ঞাপনত উল্লেখ কৰা হ'ব। তো সেইটো এটা ৰাজহুৱা হ'ব পাৰে, ব্যক্তিগত হ'ব পাৰে, ৰাজহুৱা বা চৰকাৰী একেই, বা ব্যক্তিগত হ'ব পাৰে। ঠিক আছে, তো সিহঁতৰ কিবা কাৰণৰ কাৰণে এটা বিজ্ঞাপন দিছে, এডভাৰ্টিজমেণ্ট দিছে। ঠিক আছে, বা কিবা এটা বস্তু চেল কৰিবৰ প্ৰয়োজন হৈছে, তেনেকুৱা যে ইয়াতে নিমখ আছে, 5 কেজি নিমখ আছে, নিমখটো কি কৰা হৈছে 2 টকা কেজি বিক্ৰী কৰা হ'ব, এইটো এটা এডভাৰ্টাইজমেণ্ট আপোনালোকে দি দিব বুলি, মানে সিহঁতে কি কৰে, কোম্পানীয়ে হওক বা কিছুমান ব্যক্তি আছে বা অৰ্গেনাইজেশ্যনৰ কিছুমান অথৰাইজাৰ আছে, সেই ব্যক্তিসকলে কি কৰে, কোনো এটা বিজ্ঞাপনৰ ব্যক্তিসকলক কি কৰা হয়, এই বস্তুটো প্ৰভাইড কৰে, যাতে আপোনালোকে এই বস্তুটো প্ৰচাৰ কৰে আমালৈ। যেনেকুৱা ইউটিউবত, যেনেকুৱা বা ফেচবুকত, আজিকালি ইনষ্টাগ্ৰামত কি হৈ আছে, এডভাৰ্টাইজমেণ্ট দিয়ে, মানে যিকোনো এটা ভিডিঅ' হওক বা যিকোনো এটা টপিকছ দেখাৰ সময়ত ফেচবুকতো হওক, হঠাৎকৈ এটা ছাডেনলি এটা কি আহি যায়, এডভাৰ্টাইজমেণ্ট আহি যায়, সেইটো হৈছে এটা বিজ্ঞাপন। বুজি পাইছে নিশ্চয়। তাৰপিছত আছে প্ৰতিবেদন লিখন। এতিয়া প্ৰতিবেদনটো কেনেকৈ লিখিব পাৰি, যেনেকুৱা আগতে আমি কি পাইছিলোঁ, যে ৰিপৰ্ট ৰাইটিং পাইছিলোঁ নে নাই, ৰিপৰ্ট ৰাইটিং বুলি কয় যে, ৰিপৰ্ট মানে কেনেকৈ ৰিপৰ্ট কৰিব লাগে। যেনেকৈ ডক্টৰত গৈছে, তুমি তোমাক এটা প্ৰেছক্ৰিপশ্যন দি দিলে, প্ৰেছক্ৰিপশ্যন দিয়াৰ কৈছে যে তোমাৰ জ্বৰ হৈছে, তোমাৰ কি কৰিব লাগিব, ওডেল টেষ্ট কৰিব লাগিব, তোমাৰ কি হৈছে, টাইফইড হৈ গৈছে, তোমাৰ কি কৰা হৈছে, তোমাৰ মেলেৰিয়া হৈ গৈছে, তোমাৰ কি বুলি কোৱা হয়, যে জণ্ডিছ হৈছে। তো এইবিলাক বস্তু কি কৰা হয়, ডাক্তৰকে ডায়েগন'জ কৰিব দিয়ে বা পৰীক্ষা নিৰীক্ষা কৰিব দিয়ে, মানে তাৰ পৰা যিটো এটা ৰিপৰ্ট আহে, সেই ৰিপৰ্ট কি কৰা হয়, যে তোমাৰ এইটো বেমাৰ, এইটো এনেকুৱা প্ৰব্লেম হৈ আছে, হিমোগ্ল'বিন কম হৈ আছে, বা তোমাৰ কিবা কিবি অসুবিধা হৈ আছে, মানে তাতে কিবা ইত্যাদি ধৰণৰ কি কৰা হয়, ৰিপৰ্টত উল্লেখ কৰা থাকে। ঠিক তেনেদৰে যেতিয়া আমাৰ কিবা এটা বস্তুৰ প্ৰয়োজন আছে, আমি কি কৰিম, সেই বস্তুৰ এটা ৰিপৰ্ট আকাৰে কি কৰিম, এজনক জনাম, মানে আমি প্ৰতিবেদন কৰিম। যেনেকুৱা আমাৰ সমাজলৈ কি কৰা হৈছে, ৱাটাৰ ছাপ্লাই নাই, আমাৰ এটা ৰিপৰ্ট লিখিব লাগে, ৰিপৰ্ট টু দ্য এডিটৰ্ছলৈ আমাৰ কি কৰিব লাগে, ৰিপৰ্ট লিখিব লাগে, সেইটো হৈছে প্ৰতিবেদন। বুজি পাইছে এতিয়া নিশ্চয়। তাৰপিছত আছে বাতৰি লেখন। এতিয়া বাতৰি লেখনটো হৈছে যে নিউজ, বাতৰি হৈছে নিউজ ৰাইটিং যিটো আছে, নিউজ পেপাৰ যিটো আছে, সেই নিউজ পেপাৰত কি কৰা হয়, কিছুমান যেনেকুৱা জাৰ্ণালিষ্ট পঢ়িব লাগে বা মাছ কমিউনিকেশ্যন যিবিলাক পঢ়িব লাগে, সেই ব্যক্তিসকলে কি কৰে, বাতৰিত কাটিং দিয়ে, নিউজ পেপাৰত বিভিন্ন ধৰণৰ তথ্য পাতি কি কৰে, সিহঁতে কাটিং কৰি তাতে কৰি দিয়ে, এডিটৰসকলে কি কৰে, তাতে লিখি দিয়ে বা প্ৰিণ্ট আউট কৰি মানে এইটো পাব্লিচিটি কৰে। ঠিক আছে, যেনেকুৱা তোমাৰ
আজি ইয়াতে কিবা এটা দুৰ্ঘটনা হৈ গ'ল বা কিবা এটা অসুবিধা হৈছে ইয়াতে বা কিবা এটা বস্তু উদ্ভাৱন হৈছে নতুনকৈ বা কিবা এটা দোকান হৈছে কিবা এটা কোম্পানী হৈছে বা চৰকাৰে কিবা এটা ৰাস্তা কৰি দি আছে বা চৰকাৰে ধৰি লওক গুৱাহাটীৰ পৰা তেজপুৰলৈ 4 লাইন দিব ইয়াত মানে এইটো এটা কি যে যেতিয়া আৰম্ভণি হ'ব তেতিয়া চৰকাৰ আহিব বা যেনেকুৱা আমাৰ ৰিচেণ্টলি কি হৈছে দৰং ডিষ্ট্ৰিক্টত কি হৈছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ আহিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ CM ছাৰো আহিছিলে আহি কি কৰিছিলে ইয়াতে মিটিং পাতিছিল মিটিং পাতি কি কৰিছে যে ইয়াত দৰং মেডিকেল কলেজ এণ্ড হস্পিটেল স্থাপিত কৰিব মানে এইটো কি কৰিছে মানে এটা বাতৰি আকাৰে কি কৰিছে কিছুমান বিভিন্ন জাগাৰ মানুহে কি কৰিব পাৰিছে এই বস্তুটো বাতৰিৰ যোগেদি চাব পাৰিছে যেনেকুৱা বাতৰি এটা আছে আমাৰ যেনেকুৱা বাতৰি কাকত যদি কোৱা হয় যে বাতৰি কাকত বেলেগ হ'ব যদি কোৱা হয় যে নিউজ ক'বলৈ গ'লে বিশেষকৈ আমি ক'ত পাওঁ যেনেকুৱা আজিকালি কি হৈ আছে ছ'চিয়েল প্লেটফৰ্মত আমি পাই আছোঁ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবত আমি নিউজ পাই আছোঁ কিন্তু আগৰ দিনত কি হৈছিলে এনেকুৱা নিউজ প্লেটফৰ্ম বহুত কম আছিল কিন্তু আজিকালি বহুত হৈ গৈছে ঠিক আছে যেটো হৈছে বাতৰি লেখন এতিয়া বুজি পাইছা যিকোনো এটা তথ্য পাতি বাতৰি কাকত কি কৰা হয় প্ৰকাশ কৰা হয় তাৰপিছত আছে নিবিদা লেখন নিবিদা হৈছে টেণ্ডাৰ নিবিদা লেখন দক্ষতা ইয়াত নিবিদা টেণ্ডাৰ্ছৰ যদি স্কিল আছে কেনেকৈ লিখিব পাৰি কেনেদৰে কি ব্যৱহাৰ কৰিব পাৰি নিবিদা কাক কয় এই বস্তুৰ কি এইবিলাক বস্তু হৈছে ইয়াৰ কৰ্মক্ষেত্ৰ অসমীয়া বুজি পাইছে এতিয়া নিবিদা টেণ্ডাৰ মানে হৈছে যে স্কুল কলেজ অফিচ কাছাৰী বা চৰকাৰী কিছুমান অৰ্গেনাইজেশ্যন আছে বা NGO যিবিলাক আছে সিহঁতে কি কৰে এটা টেণ্ডাৰ দিয়ে টেণ্ডাৰ মানে হৈছে যে কোনো এটা কৰ্মচাৰী হওক বা কোনো এজন ব্যক্তিক বা কোনো এটা কোম্পানীক কি কৰিব বা কোনো এজন মালিকে স্বত্বক কি কৰিব এই বস্তুটো সিহঁতে চুক্তিবদ্ধ কৰি দিব যে ইমান দিনৰ ভিতৰত এই বস্তুখিনি আপোনালোকে বনাই বা গঢ়ি বা সৃষ্টি কৰি বা মডেলিং কৰি এই বস্তুখিনি ইমান তাৰিখৰ ভিতৰত আমাক জমা দিব লাগিব এইটো হৈছে এটা টেণ্ডাৰ এই বুজি পাইছা নিশ্চয় তাৰপিছত 3 নম্বৰত কৈছে যে লিখন কলা হৈছে ৰাইটিং আৰ্ট ঠিক আছে এতিয়া হৈছে মিতব্যয়ী মানে আৰ্কিটেক্সাৰ যিবিলাক আছে কিছুমান আৰ্কিটেক্সাৰ আছে বা কিছুমান মিতব্যয়ী কিছুমান কলা আছে তাৰপিছত স্বচ্ছতাটো জানাই নিশ্চয় এইটো হৈছে স্বচ্ছতা কি নিট এণ্ড ক্লিন কৰিব লাগে আমাৰ সমাজখনক এই বিষয়ে আমাৰ কি কৰিব লাগে লিখন দক্ষতা আমাৰ সৃষ্টি কৰিব লাগে তাৰপিছত ভিন্নতা ছেপাৰেটলি কৰিব লাগে ঐক্যভাৱ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক লিখন তেনেকুৱা ইউনিটি আছে এটা ফৰ্মেল ইউনিটি আৰু এটা হৈছে নন ফৰ্মেল ইউনিটি এতিয়া কিছুমান আছে যে আমি ব্যক্তিগত মানে ফৰ্মেলি মানে স্কুল কলেজৰ আমাৰ এটা কি আছে এটা ঐক্যভাৱ আছে মানে একতা আছে আনটো হৈছে আমাৰ কি যেনেকুৱা বহিৰাগতভাৱে আছে তেনেকুৱা কিছুমান বহিৰাগতভাৱে দেই এইটো বেলেগ কথা কৈ দিছোঁ মই যেনেকুৱা চৰকাৰ যে আছে চৰকাৰৰ কিছুমান এনেকুৱা আছে এটা গোট আছে যেনেকুৱা আজিকালি আমাৰ অসমত কি চলি আছে BJP চৰকাৰ চলি আছে তো BJP চৰকাৰ কি হৈ আছে যে ইয়াৰ কিছুমান কেবিনেট মিনিষ্টাৰ আছে মানে কি ইসকলে কি হৈ আছে মানে আইন কানুন বা কিছুমান সুবিধা অসুবিধা ৰাইজৰ এইবিলাক বস্তু সিহঁতে কি কৰে কেবিনেটত আলোচনা কৰি আছে এইটো হৈছে কি সেইটো অফিচিয়েলি আলোচনা কৰি আছে আনুষ্ঠানিকভাৱে আলোচনা কৰি আছে যিটো আমি অনানুষ্ঠানিক যিটো হৈছে মানে অনুষ্ঠানৰ বাদে যিবিলাক আলোচনা কৰোঁ আমি ডিষ্টেঞ্চলি যিবিলাক আলোচনা কৰোঁ আমি কমিউনিকেশ্যনৰ যোগেদি হওক বা আমি বাতৰি কাকতৰ যোগেদি হওক বা আমি কিবা এটা লেটাৰ্ছৰ যোগেদি হওক আমি কি কৰোঁ আছে মানে অনানুষ্ঠানিক মানে অনুষ্ঠানৰ বাহিৰে আমি কি কৰি আছোঁ যোগাযোগ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ সেইটো হৈছে আমাৰ অনানুষ্ঠানিক একতা ঠিক আছে এতিয়া ছাপ'জ মই আছোঁ ইয়াতে আৰু মোৰ ফ্ৰেণ্ড আছে 5জন চেন্নাইত তো সিহঁতে তাতে যিটো আলোচনা কৰি আছে মই এটা আছোঁ যিটো আলোচনা কৰি আছোঁ এই আলোচনাটো হৈছে কি এটা ডিষ্টেঞ্চত মানে অনানুষ্ঠানিক বা আমি অনুষ্ঠানৰ বাহিৰত আমি কি কৰি আছোঁ মোবাইলেদি হওক টেলিফোনেদি হওক বা লেটাৰেদি কি কৰি আছোঁ সিহঁতৰ লগত ডিছকাশ্যন কৰি আছোঁ সেইটো হৈছে অনানুষ্ঠানিক ঐক্য মানে একতা আছে আমাৰ কিন্তু আমি দূৰত হৈ আছোঁ এতিয়া বুজি পাইছা তাৰপিছত 4 নম্বৰত আছে উপযুক্ত শব্দ প্ৰয়োগ মানে কিছুমান উপযুক্ত শব্দ প্ৰয়োগ আৰু বাক্যৰ প্ৰয়োগ যেনেকুৱা এনেকুৱা কিছুমান শব্দ আছে সেই শব্দবিলাক কি কৰিব লাগিব যেনেকুৱা মেক চেণ্টেঞ্চ আছে যেনেকুৱা এটা শব্দ দিব যাব পানী আমাৰ প্ৰাণীৰ প্ৰাণ এইটো কি হ'ল বাক্য গঠন কৰা হ'ল ঠিক আছে এইটো হৈছে শব্দৰ প্ৰয়োগ মানে শব্দ থাকিব এইটো ইউজ কৰিব লাগিব আৰু হৈছে বাক্যৰ প্ৰয়োগ বাক্য কোনটো বাক্য ক'ত ব্যৱহাৰ কৰিব লাগিব সেইটো ব্যৱহাৰটো তোমালোকৰ জনা দৰকাৰ আছে ঠিক আছে এনেকুৱা বস্তু এইটো হৈছে শব্দ সংস্থিতি মানে হৈছে কলাকেশ্যন তাৰপিছত পদ সংগতি আকাংক্ষা আহত্তি যোগ্যতা
পিছত হৈছে বাক্যৰ প্ৰকাৰ আৰু ব্যৱহাৰ বাক্যৰ কেনেকৈ প্ৰকাশ কৰিব লাগে আৰু ব্যৱহাৰ কৰিব লাগে ঠিক আছে তো এইটো হৈছে আৰু যেটো আছে তোমাৰ এসএসসি যেটো আছিল এটো মই তোমালোকক অন্য এটা ভিডিঅ' দি আছো যেটো ভিডিঅ'টো লং হৈ গ'ল থ্যাংক ইউ অন্য এটা ভিডিঅ'ত লগ পাম